হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জ্ঞাতাৰ্থে জানাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই অকলে নহয়, আমি বহুত কেইজনী আছোঁ আৰু চাওক, আমি গৈ আছোঁ এটা গুৰুত্বপূৰ্ণ কামত। কিন্তু তথাপিতো অংগনবাড়ী কৰ্মী বাইদেউসকলে দেখিছেনে মোবাইলটো লৈ কেনেদৰে ব্যস্ত আছে। আমি পিলপিলিত গৈ আছোঁ, তথাপিতো তেওঁলোকৰ কামত ব্যস্ত আছে, কিয়নো আমাৰ যিহেতু পোষণ ট্ৰেকাৰত কৰিবলগীয়া বহুত কাম থাকে। গতিকে অংগনবাড়ী বাইদেউসকলে কোনোটো সময়ে খৰচ কৰিব নোৱাৰে বিনা কাৰণত। সেয়েহে আমি য'ত যাব বিচাৰিছিলোঁ সেই ঠাইলৈ আমি গৈ উপস্থিত হ'লোঁ আৰু এজন এজনকৈ শাৰী পাতি আমি সোমাই আছোঁ। আৰু আপোনালোকে যিহেতু গম পাইছে যে 11 তাৰিখৰ পৰা 17 তাৰিখলৈকে কমপ্লিমেণ্টেৰী ডে আৰু যিহেতু আপোনালোকে জানে যে সেইবোৰ কাম কেনেকৈ কৰিব লাগে, আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে জানে। যিহেতু আমি ইমান বছৰে ধৰি এইবোৰ কাম ৰাইজৰ মাজত প্ৰচাৰ কৰি আছোঁ আৰু ৰাইজক সজাগতা জনোৱাৰ কাৰণে আমি যথেষ্ট ধৰণৰ কাম কৰোঁ। সেয়েহে এই কামটো কৰিবৰ কাৰণে আমি যিহেতু আজি 11 তাৰিখ, আজি আমি কৰা নহ'ল, গতিকে আমি অহাকালি বা পৰহিলৈ কৰিম। যিহেতু আমাৰ 17 তাৰিখলৈকে সময় আছে, গতিকে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে, আমি ধুনীয়া এটা পৰিৱেশ আনিবৰ কাৰণে ধুনীয়াকৈ আমি বস্তুবিলাক সজাগভাৱে ধুনীয়াকৈ মানুহৰ দেখিবলৈ যাতে ধুনীয়া হয় তেনেকুৱা ধৰণৰ কৰিব লাগিব। সেয়েহে আমি আহিছোঁ এখন বেনাৰ বনাবলৈ, আৰু যিহেতু আমাৰ বেনাৰ এখন প্ৰয়োজন সময়, আমি ৰাইজৰ মাজত যিহেতু সজাগতা শিবিৰ পাতিব লাগিব, তাতে আমাৰ বেনাৰৰ প্ৰয়োজন হ'ব। কিন্তু তাতোকৈ বেছি আজি ইমান গৰম যে আমি একেবাৰে সহ্য কৰিব পৰা নাই, তথাপিতো আমাৰ দায়িত্ব আমি পালন কৰিব লাগিবই। সেইকাৰণে আমি আমাৰ বেনাৰ বনোৱা কামটো অকলে কৰিব অহা নাই, আমি দলে বলে কেইজনমানি লগ হৈ আহিছোঁ দেই। তাৰ মাজত এজনী বাইদেৱে ক'লে যে মোৰ অংগনবাড়ী কেন্দ্ৰটোত এখন গুৰুত্বপূৰ্ণ ফটো, যি ফটোখন নেকি অলপ বেয়া হৈ গৈছে, গতিকে আজি ফটোখন অলপ বনাই লওঁ। ঠিক আছে, আৰু ইয়াতেও চাওক, যদিও আমি বেনাৰখন বনাব আহিছোঁ, ইয়াতেও অংগনবাড়ী কৰ্মীগৰাকীয়ে কেনেদৰে মোবাইল লৈ ব্যস্ত আছে। কিন্তু নাভাবিব দেই ক'ৰবাত মেছেজ কৰি আছে, তেখেতে কিন্তু পোষণ ট্ৰেকাৰত কাম কৰি আছে। যিহেতু আমি পোষণ ট্ৰেকাৰৰ যিখিনি কাম দিয়ে আমি কমপ্লিট 100% কৰিব বিচাৰোঁ। আৰু চাওক, এনেকৈ আন কোনোবাই দিয়া বেনাৰবোৰ কেনেকৈ বনাই আছে, আৰু সেই ৰুমটো চাবলৈ আমাৰ বিৰাট ইচ্ছা আছিল, আৰু সেয়েহে আমি এই ৰুমটোৰ ভিতৰত গ'লোঁ আৰু আমাৰ নিজৰ বেনাৰখন কেনেকৈ বনাই আমি বোলো অলপ চাওঁ। সেই বুলি আমি দুজনী অংগনবাড়ী কৰ্মী বাইদেৱে ভিতৰত সোমাই গ'লোঁ আৰু সোমাই যায় তেওঁলোকৰ পৰিৱেশটো চালোঁ। সঁচাই ইমান ধুনীয়া এটা ছিষ্টেমত বেনাৰখন বনাই আছে, আৰু এইবোৰ কথা কিন্তু জানিবলগীয়া কথা দেই। কিছুমান সৰু সৰু কথাই কেতিয়াবা আমাৰ ডাঙৰ কামত দিয়ে। আৰু যে কৈছিলোঁ অংগনবাড়ী বাইদেউজনীৰ এখন গুৰুত্বপূৰ্ণ ফটো, এইখন হৈছে আমাৰ মহাত্মা গান্ধীজীৰ ফটো, আৰু এই মহাত্মা গান্ধীজীৰ ফটোখন তেখেতৰ অলপ পুৰণা হৈ যোৱাৰ বাবে আমাৰ দুইজনী অংগনবাড়ী বাইদেৱে এই ফটো দুখন বনাই ল'লে। যিহেতু আমাৰ 2 অক্টোবৰ তাৰিখে ফটো দুখনৰ প্ৰয়োজন হ'ব, আৰু আমি প্ৰায় সেইখন ফটো আমাৰ কেন্দ্ৰত থাকিব লাগে। সেয়েহে বাইদেউ দুজনী ফটো দুখন অলপ বেয়া হৈ যোৱাৰ কাৰণে এনেদৰে ফ্ৰেমেৰে বনাই ল'লে। আৰু যিসকল বাইদেউৰ বেয়া হৈ গৈছে, আপোনালোকে অতি সোনকালে বনাই লওক, কিয়নো 2 অক্টোবৰ তাৰিখ আহি আছে, আমাৰ গান্ধী জয়ন্তী আমি পালন কৰিব লাগিব, আৰু আমি ল'ৰা ছোৱালীক দেখুৱাব লাগিব, ল'ৰা ছোৱালীক শিকাব লাগিব। গতিকে এইখিনি আমাৰ দৰকাৰী বস্তু, আমি আগতীয়াকৈয়ে লোৱা দৰকাৰ। আৰু যিহেতু আমাৰ কামখিনি হৈ গ'ল, আমাৰ বেনাৰ হাতত দি দিলে, আমাৰ বেনাৰখনো হৈ গ'ল, গতিকে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে আমি ইয়াৰ পৰা ওলাই আছোঁ। কিন্তু নাভাবিব যে ইয়াতে আমাৰ কাম শেষ, কিন্তু আমাৰ ইম্পৰ্টেণ্ট কামটো এতিয়াহে ওলাব। আমি গৈ পালোঁ, এয়া আমাৰ অফিচ। আমাৰ অফিচত গৈ আমি কিন্তু বেনাৰখন কান্ধত লৈ গৈছোঁ দেই। সেইটো এটা হাঁহি ফূৰ্তি যে আমি এখন বেনাৰ বনাই লৈ আহিলোঁ। আমি আমাৰ মুখ্য সেৱিকা বাইদেউক লগ ধৰিলোঁ, আৰু মুখ্য সেৱিকা বাইদেউ আমাৰ বৰ সুন্দৰকৈ কথাবিলাক বুজাই দিয়ে। যিহেতু আৰু আমাৰ SSRO আমাক দেখি ধুনীয়াকৈ এটা হাঁহি মাৰি দিলে, কিয়নো কিছুমান বাইদেৱে মোক সুধি আছিল আপোনালোকৰ দৰমহা হ'লনে নাই। একচুৱেলি আমাৰ যোৱাকালি এমাহৰ দৰমহা হৈছে, আৰু সেয়েহে ছাৰৰ মুখতো হাঁহি জিলিকি আছে, আৰু আমিও ছাৰৰ লগত অলপ ধুনীয়া
ধুনীয়াকৈ কথা বতৰা ক'লোঁ। আৰু এই ৰুমটোত সোমোৱাৰ উদ্দেশ্য এটাই, আমাৰ পোষণ ডেকাৰত যিবিলাক কাম ভুল হৈ থাকে আপোনালোকে ভালকৈ লক্ষ্য কৰক। এয়া অলপ সেইটো চাইডে কম্পিউটাৰৰ ছাৰ এজন আছে, যি নেকি কম্পিউটাৰত সকলোখিনি কাম আমাক ঠিক ঠাক কৰি দিয়ে। আৰু যিহেতু দুজনী বাইদেউৰ অলপ ওজনৰ ক্ষেত্ৰত কিবা গণ্ডগোল হৈ আছিল, তেখেতসকলে এই ছাৰৰ পৰামৰ্শ লৈ সেইখিনি বস্তু সমস্যা সমাধান কৰিল। তাৰপিছত এনেদৰে চাওক, আমাক শিকাবলৈ আমাৰ মুখ্য সেৱিকা বাইদেউসকলে অনবৰতে ৰেডি হৈ থাকে। আমি যদি কিবা সমস্যাত পৰোঁ, আমি অফিচলৈ গৈ আমাৰ এইসকল মুখ্য সেৱিকা বাইদেউক আমি সুধিব পাৰোঁ আৰু তেওঁলোকে আমাক ধুনীয়া পৰামৰ্শ দি দিয়ে। আৰু আমি ইচ্ছা কৰিলে আমি বাৰান্দাত তেনেকৈ ধুনীয়াকৈ সকলোৱে বহি জিৰণি ল'ব পাৰোঁ। গতিকে মোৰ ফালৰ পৰা সকলো অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকললৈ এটা অনুৰোধ থাকিল যে আপোনালোকে মিলিজুলি সকলোৱে কামবোৰ কৰক, দেখিব আপোনালোকে সকলোতকৈ আগবাঢ়ি যাব পাৰিব। আৰু দেখিছে, আমি যেতিয়া আমাৰ কিবা এটা ভুল হয়, আমি দলে বলে এনেকৈ গৈ আমাৰ মুখ্য সেৱিকা বাইদেউৰ ওচৰত আমি পৰামৰ্শ লওঁ, আৰু সেইকাৰণে আমি সদায় ছাকচেছ হ'ব পাৰোঁ আৰু হৈ আছোঁ।